হেৰগাঁৱৰ ডিমাকুছিত হাগ্ৰামা মহিলাৰী হেৰগাঁও পৰিষদীয় সমষ্টিৰ ডিমাকুছিৰ এক দলীয় সভাত অংশ লয় ইবিপিএলক সোধাৰ সমালোচনা প্ৰাক্তন বিটিচি প্ৰধানগৰাকীৰ হাজাৰ হাজাৰ দলীয় কৰ্মী সমৰ্থকৰ উপস্থিতিত হাগ্ৰামা মহিলাৰী আগন্তুক বিটিচি নিৰ্বাচনক লৈও বহু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় এইবাৰ বিপিএফে বিটিচি চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰি হাগ্ৰামাই সমাগত দুৰ্গা পূজাৰ পাছতে ইবিপিএলে তালি টোপোলা বান্ধিব লাগিব বুলি কয় ভাষণত হাগ্ৰামাই প্ৰমোদ বৰাক কথাই কথাই বিপিএফৰ দিনত অশান্তি আছিল বুলি কোৱাৰ কথাৰ প্ৰসংগ টানি প্ৰমোদ বৰক সোধাৰ সমালোচনা কৰে বিপিএফৰ শাসনত বিটিচি অশান্তি কোনে কৰিছিল এবাৰ নিজকে প্ৰশ্ন কৰি চাবলৈ প্ৰমোদ বৰক প্ৰত্যাহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে ডিভাইড আসাম 50-50ৰ নামত বিটিচিত অশান্তি বিয়পোৱা প্ৰমোদৰ মুখত বিপিএফৰ সমালোচনা শোভা নাপায় বুলি উল্লেখ কৰি প্ৰাক্তন বিটিচি প্ৰধানগৰাকীয়ে বিগত 5 বছৰে বিটিআৰ চুক্তিৰ নামত কি কৰিলে বুলি প্ৰমোদ বৰক প্ৰশ্ন কৰে প্ৰমোদ বৰৰ বাবে বিটিচিত প্ৰাক্তন এনডিএফবি মঞ্চই নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলাবলগীয়া হৈছে বুলি উল্লেখ কৰি তেওঁ এয়া প্ৰমোদ বৰৰ চৰাচৰিতৰ চৰম নিদৰ্শন বুলি কটাক্ষ কৰে বিপিএফ চৰকাৰ আহিলে প্ৰথমে মাটিৰ পট্টাৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস দি হাগ্ৰামাই মাটিৰ পট্টাৰ ক্ষেত্ৰত বিপিএফ নীতি পূৰ্বৰ দৰে স্পষ্ট বুলি কয় বিপিএফ চৰকাৰ আহিলে অংগনবাড়ী কৰ্মী সহায়িকা সকলোকো বিটিচিৰ ফালৰ পৰা এককালীন সাহায্য দিয়া হ'ব বুলি ঘোষণা কৰে সভাত উপস্থিত থাকি বিধায়ক দুৰ্গা দাস বৰাই বিপিএফ চৰকাৰত আহিলে ছাত্ৰ ছাত্ৰী নিবনুৱা আৰু মহিলাসকলৰ বাবে বিশেষ যোজনা লোৱা হ'ব বুলি উল্লেখ কৰি ভিচিডিচি অধ্যক্ষৰ পদত 50% মহিলা সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে শিক্ষাৰ নামত নিযুক্তিৰ নামত প্ৰমোদ বৰাই চৰম মিঠাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলি নিযুক্তিৰ ক্ষেত্ৰত প্ৰমোদ বৰাই অসম চৰকাৰৰ ওচৰত নিৰ্লজ্জ আত্মসমৰ্পণ কৰা বুলি অভিযোগ তোলে আত্মসহায়ক গোটৰ ৭৫,০০০ ঘৰে ঘৰে নিযুক্তিৰ প্ৰতিশ্ৰুতি ক'ত গ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে সভাত যুৱ উন্নয়নৰ বাবে বিপিএফে 100 কোটি টকা ক'ত খৰচ কৰিব তাৰো সতিয়ান দাঙি ধৰি যুৱ বিপিএফৰ সভাপতি ৰিঞ্জয় বৰাই বিপিএফ চৰকাৰ আহিলে সকলো টেট উত্তীৰ্ণকে নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে আজিৰ সভাতে বিজেপি ইপিপিএলৰ শতাধিক সদস্যই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে দল আৰু আজি ইয়াত ভেৰগাঁও ব্লক কমিটি বিপিএফ দল হিচাপে যিটো কৰ্মী সভা এইটো ছাকচেছফুল কৰ্মী সভা হৈছে বুলি আমি ক'ব পাৰোঁ যিহেতু গোটেই জাতি জনগোষ্ঠীৰ যিটো আমাৰ বিপিএফ দলৰ কৰ্মী চবেই আহিছে আৰু আমি কৰ্মীসকলক সেইটোৱেই জনাইছোঁ যে আমি যিহেতু ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব আৰু যিহেতু বিপিএফ দলে চৰকাৰ গঠন কৰাটো খাটাং সেইকাৰণে আমি কৰ্মীসকলক জনাই দিছোঁ যে আমি চৰকাৰ বনোৱাৰ পিছত কি কাম কৰিম এইবিলাক কথাই আমি জনাই দিছোঁ কৰ্মীসকলক আৰু আমি প্ৰথম কামটো হ'ল মাটিৰ পাট্টা দিয়া জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়া হ'ব ইয়াৰ পিছত আমি বেছি টাৰ্গেট কৰিছোঁ য়াং যিটো ল'ৰা ছোৱালী 18ৰ পৰা আৰম্ভ কৰি 30-40 বছৰলৈকে যিবিলাক য়াং আছে ইহঁতে যিহেতু বহুতে MA পাছ BA পাছ BSc পাছ MSc পাছ হৈ পেলাইও আজিৰ দিনত বেকাৰ ঘৰত বহি আছে এইসকলক মানে যিটো আনএমপ্লয়ড যিটো সমস্যা সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি ফৰ্মুলা ওলাই আছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি বিপিএফ দলে ঘোষণা কৰিছে আৰু ডিচিশ্যন লৈছে চৰকাৰ অহাৰ লগে লগে আমি এইসকলক আত্মসহায়ক গোট বা গৰীব লেবাৰ কৰি পেলাই কাম কৰা মানুহ ইহঁতক আমি কেনেকৈ মানে চৰকাৰীভাৱে মানে কি বুলি কয় চৰকাৰীভাৱে আমি সহায় কৰিব পাৰে তাৰ কাৰণে পলিচি লোৱা হৈছে সেইটোকে আমি প্ৰচাৰ কৰি আছে প্ৰত্যেক মিটিঙত আৰু আজি ভেৰগাঁও আৰু খৈৰাবাৰী এই দুটা সমষ্টিটো 100% বিপিএফে জিকিছে এইবিলাক ইউজি ব্ৰহ্মৰ কথা ইউজি ব্ৰহ্মৰ কথা বিশ্বাস কৰে মই কৈছে না আপুনি যিমানে ভাল ঘৰ নবনাই কিয় এই কিবা একটা নহয় একটা কমপ্লেইন থাকিবই কালাৰত কমপ্লেইন কৰিব নহ'লে দৰ্জা খিৰিকীত কমপ্লেইন কৰিব আপুনি গাড়ী কিনি পেলাই দিয়কচোন তাক ভাল গাড়ী যিমান দামী গাড়ী হওক কিনি পেলাই দিয়কচোন এই দৰ্জাটো এনেকুৱা হ'ব নালাগিছিল এইফালে হ'ব লাগিছিল বুলি ক'ব কৰ্মীসকলক জনাই দিছোঁ চাওক আপোনালোকে আজি প্ৰমোদ বৰাই ছুইজাৰলেণ্ড বনাব কৈছিল একোৱেই হোৱা নাই আমি ছুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ ইহঁতে BTCত আছে বুলি কৈছে ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবকে কৈ আছোঁ চৰকাৰ আহক ভেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা প্ৰমোদ বৰা যাম বা বোকা ডেইলি দিল্লী নাগপুৰ কলাই আছে যাম বা
দিল্লী নাগপুৰ পলাই থাকক ক'ব এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা হওক প্ৰমোদ বড়ো আপুনিও আমিও অকলে খেলিম বুলি ক'ব চাওঁছে নাই দিল্লী নাগপুৰ পলাই আছে দিল্লী নাগপুৰ BTCতে নাথাকে মানে এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰতো বিজেপি চৰকাৰ গঠন কৰিব UPPL শেষ মেলা UPPL চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছোঁ মই আমাৰ দিনত এনেকুৱা মদৰ দোকান আছিল মহিলাৰী ডাঙৰীয়াৰ উপস্থিতিত আমাৰ পূৰ্ব নিৰ্ধাৰিত খৈৰাবাৰী আৰু ভেৰগাঁও ব্লকৰ দলীয় কৰ্মী সভাখন দুইখনে অনুষ্ঠিত হৈছে আমাৰ ভেৰগাঁওৰখন হৈ আছে আৰু দুইখন সভাৰে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে দলীয় কৰ্মীসকলক আমি যিমান এক্টিভ আছে আৰু এক্টিভ কৰি আহিবলগীয়া নিৰ্বাচনটোত যাতে তেখেতসকলৰ অংশগ্ৰহণ অতি শক্তিশালী হয় তাৰ কাৰণে আমি এক প্ৰকাৰ দলীয় কৰ্মীৰ মাজত কেম্পেইন কৰিছোঁ 2 নম্বৰ হৈছে আমি BPF দলে PNB আৰু CWCত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্তবিলাক হৈছে আমি শিক্ষিত নিবনুৱা যুৱকসকলৰ কাৰণে কি কৰিম যিসকল পঢ়ি আছে BA MA MSc MCom পঢ়িছে তেওঁলোকৰ ওপৰত মহিলাসকলৰ ওপৰত প্ৰাপ্তবয়স্ক যিবিলাক 60 বছৰতকৈ বেছি বয়সৰ তেওঁলোকৰ সম্পৰ্কত আমি কি তেখেতসকলক আমি চৰকাৰত আহিলে কৰিম এই সম্পৰ্কে আমাৰ সিদ্ধান্ত লোৱা হৈছে তাতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে গোটেই BTCখনক সামৰি টুৰিজিমৰ পৰা আৰম্ভ কৰি স্পৰ্টছ কমপ্লেক্সৰ পৰা আৰম্ভ কৰি এডমিনিষ্ট্ৰেশ্যন বিশেষকৈ আপোনালোকে জানে ময়েই এখন মেডিকেল কলেজ ওদালগুৰিত হ'ব লাগে বুলি এছেম্বলিত উত্থাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব কৌশলপূৰ্ণভাৱে কৈছে 2027ত ওদালগুৰিত মেডিকেল কলেজ হ'ব সেই এছেম্বলিখন আমাৰ যেহেতু কোকৰাঝাৰত হৈছিল আৰু আমি এটা বিষয় আচৰিত হৈছোঁ প্ৰমোদ বড়ো আমি স্তম্ভিত হৈছোঁ যে 26খন বেচৰকাৰী কলেজ আছে মানুহক বাৰে বাৰে ফাঁকি দিছে প্ৰমোদ বড়ো আৰু তেওঁৰ দলটো তেওঁৰ চৰকাৰখনে যে আমি চৰকাৰীকৰণ কৰিম বুলি কৈছে এই কলেজবিলাক তেওঁলোকে কিন্তু নাই কৰা এখন কলেজ মোৰ হাতত অসম চৰকাৰৰ নটিফিকেশ্যন আছে যে এখন কলেজো অসম চৰকাৰে কৰিব নোৱাৰে BTC চৰকাৰে কৰিব লাগিব আৰু BTC চৰকাৰে ফাঁকি দিছে প্ৰথম গ্ৰুপত 10খন লৈছোঁ তাৰপিছত 20খন লৈছোঁ 26খন কলেজৰ ভিতৰত আপোনালোকৰ ওচৰতে থকা ওদালগুৰি কলেজ ভেৰগাঁও কলেজ পানীৰী কলেজ কালাইগাঁও কলেজ এই বেচৰকাৰী কলেজ কেইখনলৈ তেওঁলোকে এখন কলেজো এতিয়ালৈকে চৰকাৰীকৰণ কৰা নাই 26খনৰ ইমান ডাঙৰ ফাঁকি দিছে য'ত আমাৰ হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালী আমাৰ পিছপৰা অঞ্চলৰ ডেকা ল'ৰা ছোৱালী পঢ়ে আৰু বহু শিক্ষক তাত জড়িত হৈ আছে তেওঁলোকে কিন্তু ভ্ৰক্ষেপ কৰা নাই তেওঁলোকে বাৰে বাৰে কৈছিলে 5 বছৰ আগতে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি হাইস্কুল ME স্কুল যিবিলাক আছে চৰকাৰীকৰণ কৰি প্ৰভিন্সিয়েলাইজেশ্যন কৰিম তেওঁলোকে নকৰিলে প্ৰভিন্সিয়েলাইজেশ্যনো নকৰিলে বৃহৎ ফাঁকি দি আছে প্ৰমোদ বড়ো ডাঙৰীয়া আজি জইন ৱৰ্কাৰ্ছ মিট আমাৰ ইউথ মহিলা আৰু BSU একেলগে তেওঁলোকে যৌথভাৱে আজি ভেৰগাঁও ব্লক BPF দলৰ অধীনত এই 3টা মঞ্চে ৱৰ্কাৰ মিটছ আজি বহিছিল ইয়াতে আমাৰ মুখ্য অতিথি হিচাপে আমাৰ BPF প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰেও আহিছিল আৰু ইয়াৰ লগত এটা মানে আমি চেণ্টম দেখিলোঁ খুব ভালকৈ চেণ্টম মানে আগৰ পৰাই মই কৈ আছোঁ যে আজিতো আমি তেনেকৈ জইনিং প্ৰগ্ৰাম লোৱা নাছিল কিন্তু তেওঁলোকে ইচ্ছাকৃতভাৱে আজি 80 জনতকৈ অধিক মানে UPPL বা BJPৰ প্ৰায় আহিছে আৰু আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই পেলাই তেওঁলোকে যোগদান কৰিছে তেওঁলোকক আমি উষ্ম আদৰণি দিছোঁ আৰু আগলৈ যিমান যিখিনি পাৰে তেওঁলোকক লৈ বা সমূহ ৰাইজক লৈ ফালে একেলগে বিগত সময়বিলাকৰ দৰে চৰকাৰো চলাওঁ চৰকাৰো বনাওঁ আৰু বৃহত্তৰ আমাৰ এই BTC বাসীৰ কাৰণে আমি জনগণৰ কাৰণে কাম কৰি যাওঁ ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ